কৰিবলগীয়া আছে কালিলৈ কৰিম ৰাতিখন এতিয়া কোনো হুলস্থুল নকৰিবি সব মনে মনে থাক सूट तो ऑर्डर कर दिया लेकिन टाई लोड किस बात का है मीशो पर फ्री डिलीवरी ऑन ऑल दी ऑर्डर्स फ्री डिलीवरी ऑन 50 लाख प्रोडक्ट्स प्लस एट लोएस्ट प्राइस ओनली ऑन मीशो 11 बजे वाली भूख के लिए अभी और ओवरथिंक नहीं करता कैडबरी फ्यूज फिट खाता हूँ प्रोटीन वाले नट्स है और यमी चॉकलेट भी सो आई ओवरथिंक Karan, you're looking good today. What does she mean by today? Was I looking ugly yesterday? Is that why rickshaws reject me online too? अगली हूँ क्या? सच बता. With protein-packed nuts and chocolate in it, Cadbury Fuse Fit. No overthinking needed. কাৰ লগত বা মিলি এই ঘৰখনক লুটিপুটি খোৱাৰ ষড়যন্ত্ৰ কৰিছিল তন্ময় ঠিক কৰিছিল উলিয়াই দিব লাগে এনেকুৱা মানুহ ঘৰৰ পৰা মোৰেই ভুল আছিল তন্ময় যেতিয়া বিয়া কৰাই আনিছিল শিখাক মই ঘৰ সোমাবই দিব নালাগিছিল দুখ তোমাৰ নহয় তন্ময়ৰ এতিয়া অন্তত সি অলপ সাৱধান হ'ব মানুহজনৰ হঠাতে কি হ'ল মোৰ প্ৰতি ব্যৱহাৰটো ইমান সলনি হ'ল ভাইটি তই তেতিয়া কিয় এনেকৈ কৈছিলি যে তোৰ কোনো আপোন নাই বুলি তই এনেকৈ কিয় ভাবিছ যে তোক আমি মৰমেই নকৰোঁ চা দেউতা আৰু মই তোক বহুত মৰম কৰোঁ কিন্তু আমি মৰমবোৰ প্ৰকাশ কৰিব নাজানো তোৰ প্ৰতি মৰম আছে কাৰণেতো তোক শাসন কৰোঁ গালি দিওঁ যাতে তই কেতিয়াও ভুল নকৰ আৰু দেউতাই তোক কিয় বেছিকৈ গালি পাৰে জান কাৰণ দেউতাই তোৰ মাজত নিজক বিচাৰি পায় তোৰ বয়সত বোলে দেউতাও তোৰ দৰে আছিল দেউতাইও নিবিচাৰে তেওঁ কৰা ভুলবোৰ যেন তই কৰ দেউতাৰ স্বভাৱৰ বাবে মোৰ মা অকালতে ঢুকাল মই মাতৃহাৰা হলো এনেকুৱা নহয় যে দেউতাৰ টেলেণ্টৰ অভাৱ আছিল কেৱল দেউতাৰ ধৈৰ্য নাছিল একেটা কামতে লাগি থকাৰ একেবাৰে তোৰ দৰে আচলতে কি জান যোগ্যতা থাকিও দেউতাই অকালতে সকলো হেৰুৱালে কেৱল নিজৰ দুখত এতিয়া তেওঁ নিবিচাৰে যে তেওঁৰ ল'ৰাইও সেই একেখিনি দুখ পাওক এইবোৰ কথা তই মোক আগতে কোৱা নাছিলি কিয় কাৰণ আজিলৈকে আমি আজিৰ দৰে কেতিয়াও কথা পতা নাছিলোঁ দাদা
বাইদেউ তন্ময় মোক ভুল বুজি আছে মোক বিশ্বাস কৰক মই আপোনালোকৰ সম্পত্তি দখল কৰিব একো ষড়যন্ত্ৰ কৰা নাই মই কেনেকৈ বিশ্বাস কৰোঁ শিখা বাইদেউ মোৰ কণমানিটোৰ সপোন মোক বিশ্বাস কৰক মোক ক্ষমা কৰি দে দাদা মই বহুত ডাঙৰ ভুল কৰি পেলাইছোঁ জনা হোৱাৰে পৰা মায়ে মোৰ মনত এনেকুৱা এটা ভাৱ সোমোৱাই দিলে যে যেন তই মোৰ দাদা নহয় তই মোৰ প্ৰতিদ্বন্দ্বীহে শিখাই ক'লে বুলি মই তোৰ লগত এনেকুৱা কাম কেনেকৈ কৰিব পাৰোঁ কি কৰিছিল তাই তই যেতিয়া অসুস্থ হৈ হুইল চেয়াৰত বহি আছিলি তোক আৰু অসুস্থ কৰিবলৈ শিখাই তোৰ বেজীটো সলনি কৰি আন এটা বেজী দি দিছিল ভগৱান আছিল তোৰ লগত অসুস্থতা বঢ়াটো দূৰৰে কথা তই ভাল হৈ গলি মোক ক্ষমা কৰি দে দাদা প্লিজ দাদা মোক ক্ষমা কৰি দে তই মোৰ কাহিনী জানিবলৈ হ'লে মই তন্ময়ৰ লগত বিয়া হোৱাৰ আগৰ সকলোবোৰ কথা আপুনি জানিব লাগিব মোক ক্ষমা কৰি দে দাদা মই বহুত ডাঙৰ ভুল কৰি পেলাইছোঁ জনা হোৱাৰে পৰা মায়ে মোৰ মনত এনেকুৱা এটা ভাৱ সোমোৱাই দিলে যে যেন তই মোৰ দাদা নহয় তই মোৰ প্ৰতিদ্বন্দ্বীহে এনেকুৱা নহয় যে মই তোক বেয়া পাওঁ কিন্তু মৰমতকৈ বেছি তোৰ প্ৰতি মোৰ হিংসাহে আছিল আৰু সেই দুৰ্বলতাৰ সুযোগ শিখাই বহুত ভালদৰে ল'লে এতিয়া ভাবিলে মোৰ নিজৰ ওপৰতে ঘৃণা উপজে শিখাই ক'লে বুলি মই তোৰ লগত এনেকুৱা কাম কেনেকৈ কৰিব পাৰোঁ কি কৰিছিল তাই তই যেতিয়া অসুস্থ হৈ হুইল চেয়াৰত বহি আছিলি তোক আৰু অসুস্থ কৰিবলৈ শিখাই তোৰ বেজীটো সলনি কৰি আন এটা বেজী দি দিছিল দাদা আপোনাৰ ইনজেকশ্যন লোৱা সময় হ'ল নহয় কিয় এই ল'ৰাটো কি হ'ল হেই মই থাকোঁতেনো বেলেগ মানুহ কিয় আহিব লাগে ময়ে মানা কৰিলোঁ ৰ'ব মই এতিয়া আপোনাক ইনজেকশ্যনটো দি দিওঁ তোৰ অসুস্থতাৰ সুযোগ ল'ব বিচাৰিছিলোঁ আমি কিন্তু নাই ভগৱান আছিল তোৰ লগত অসুস্থতা বঢ়াটো দূৰৰে কথা তই ভাল হৈ গলি মোক ক্ষমা কৰি দে দাদা প্লিজ দাদা মোক ক্ষমা কৰি দে তই ঠিক আছে মই বাৰু তোমাৰ কথাবোৰ শুনিম কিন্তু এইবাৰ তুমি সঁচা কথা ক'ব লাগিব
যদি তুমি মিছা কথা কোৱা মই কিন্তু তোমাক দ্বিতীয়টো সুযোগ দিব নোৱাৰিম। নাই, মই ক'ম। মই সকলো সঁচা কথাই ক'ম। মোৰ কাহিনী জানিবলৈ হ'লে মই তন্ময়ৰ লগত বিয়া হোৱাৰ আগৰ সকলোবোৰ কথা আপুনি জানিব লাগিব। মোৰ প্ৰথম স্বামীৰ লগতো মোৰ প্ৰেম বিবাহে আছিল। মোৰ ঘৰৰ অৱস্থা ইমান ভাল নাছিল, আৰু যাৰ বাবে মোৰ স্বামীৰ ঘৰৰ মানুহে মোৰ ওপৰত শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলাইছিল। বিয়া হোৱাৰ 6 মাহ হৈছিলহে মাত্ৰ তেওঁ বেমাৰত ঢুকাই থাকিল। তেওঁ ঢুকোৱাৰ পিছতে তেওঁৰ ঘৰৰ মানুহে মোক ঘৰৰ পৰা উলিয়াই দিছিল, আৰু মই মাহঁতৰ ঘৰলৈও যাব পৰা নাছিলোঁ। কাৰণ মোৰ মাহঁতৰ ইমান সামৰ্থক নাছিল যে মোক পোহপাল দিব। লাহে লাহে চেষ্টাৰ ফলত সৰুকৈ চাকৰি এটা পালোঁ, কিন্তু কেইবছৰমান পাছতে কোম্পানীটোৱে বন্ধ হৈ থাকিল। পুনৰ মোৰ অৱস্থা আগৰ দৰেই হ'ল। আপুনিয়ে কওকচোন বাইদেউ, মোৰ কি সুখী হোৱাৰ অকণো অধিকাৰ নাই? বিধৱা হ'লো বুলি পুনৰবাৰ বিয়া হোৱাৰ অধিকাৰ নাই? মোৰ প্ৰথম স্বামীৰ লগতো মোৰ প্ৰেম বিবাহে আছিল। মোৰ ঘৰৰ অৱস্থা ইমান ভাল নাছিল, আৰু যাৰ বাবে মোৰ স্বামীৰ ঘৰৰ মানুহে মোৰ ওপৰত শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলাইছিল। বিয়া হোৱাৰ 6 মাহ হৈছিলহে মাত্ৰ তেওঁ বেমাৰত ঢুকাই থাকিল, আৰু সেই সময়তে মই গৰ্ভৱতীও আছিলোঁ, মাত্ৰ 3 মাহৰ। তেওঁ ঢুকোৱাৰ পিছতে তেওঁৰ ঘৰৰ মানুহে মোক ঘৰৰ পৰা উলিয়াই দিছিল, আৰু মই মাহঁতৰ ঘৰলৈও যাব পৰা নাছিলোঁ। কাৰণ মোৰ মাহঁতৰ ইমান সামৰ্থক নাছিল যে মোক পোহপাল দিব। তেতিয়াতো আৰু মই এজনৰ পৰা 2জন হ'বলৈ গৈ আছিলোঁ। কিবাকে অলপ শিক্ষা আছিল বাবে মনত সাহস আছিল যে কিবা নহয় কিবা কৰি হ'লেও মই মোৰ সন্তানটিক ডাঙৰ কৰিম। কিন্তু সেইটোও নহ'ল। মোৰ ভাগ্য ইমানেই বেয়া আছিল যে কোনেও মোক চাকৰিয়ে দিয়া নাছিল। মোৰ এনেকুৱা সময় গৈছে যে আনৰ ঘৰত কাম কৰি হ'লেও মই মোৰ সন্তানটিক পোহপাল দিছিলোঁ। লাহে লাহে চেষ্টাৰ ফলত সৰুকৈ চাকৰি এটা পালোঁ, কিন্তু কেইবছৰমান পাছতে কোম্পানীটোৱে বন্ধ হৈ থাকিল। পুনৰ মোৰ অৱস্থা আগৰ দৰেই হ'ল। আৰু তাৰ পাছত মই তন্ময়ক লগ পালোঁ। সি মোৰ প্ৰতি আগ্ৰহ দেখুৱাইছিল। প্ৰথমে মই কিন্তু ইমান গুৰুত্ব দিয়া নাছিলোঁ। লাহে লাহে যেতিয়া মই বুজিলোঁ যে ল'ৰাজনে সঁচাকেই মোক ভাল পায়, তেতিয়া ময়ো চিন্তা কৰিলোঁ। কোনোদিনে কোনো পুৰুষেতো অহা নাছিল এই বিধৱাজনীক ভাল পাবলৈ। বহুত আহিছিল, যিয়ে মোক বেয়া দৃষ্টিৰে চাইছিল, বেয়া বেয়া প্ৰস্তাৱ দিছিল। সদায় মই তেনেকুৱা মানুহৰ পৰা আঁতৰত থাকিলোঁ। কিন্তু তন্ময় বিশেষ আছিল। তেতিয়া ময়ো ভাবিলোঁ, বহুত হ'ল জীৱনৰ সংগ্ৰাম, কোনোবাই যদি নিজে আহি প্ৰস্তাৱ দিছে, মই এই সুযোগ হাতৰ পৰা যাব দিব নোৱাৰোঁ। তাৰমানে
তন্ময় তোমাৰ বাবে প্ৰেম নাছিলে, মাত্ৰ এটা সুযোগহে আছিল। তেনেকুৱা নহয় যে মই তন্ময়ক ভাল নাপাওঁ। স্বামী হিচাপে মই তন্ময়ক স্বীকাৰ কৰিছোঁ, কিন্তু এইটো সঁচা যে সেই সময়ত মই মোৰ আৰু মোৰ সন্তানটিৰ ভৱিষ্যতৰ কথাহে চিন্তা কৰিছিলোঁ। আপুনিয়ে কওকচোন বাইদেউ, মোৰ কি সুখী হোৱাৰ অকণো অধিকাৰ নাই? বিধৱা হলো বুলি পুনৰবাৰ বিয়া হোৱাৰ অধিকাৰ নাই?